শিখাক বিক্ৰমৰ কথা কওনে নকওঁ তাই যিটো অৱস্থাত আছে এতিয়া এইবোৰ কথা ক'লে তাই টেনশ্যনে ল'ব যিটো একদম উচিত নহয় আৰু বিক্ৰমৰ কথা ক'লেতো তাই টেনশ্যন ল'বই আৰু হয়তো চিৰদিনৰ বাবে তাৰ লগত সম্পৰ্কও শেষ কৰি দিব মৃন্ময় হা তুমিতো অফিচৰ পৰা আহিয়ে কোনোদিনে মোক এষাৰো মাত নিদিয়াকৈ ইমান চিন্তাত বহি নাথাকা কি হৈছে কিবা খেলি মেলি নাই একো খেলি মেলি হোৱা নাই তুমিতো জানাই মই সকলো কাম চিনচিয়াৰলি কৰোঁ খেলি মেলি হোৱাকে মই একো কামেই নকৰোঁ কিন্তু তথাপি যেতিয়া মোক লৈ মানুহে খেলি মেলি কৰে তাৰ মানে কৰবাত কিবা এটা খেলি মেলি হৈছে যাৰ কাৰণে তুমি ইমান চিন্তাত বহি আছা অফিচৰ কিবা প্ৰব্লেম নেকি আচলতে মই চিন্তা কৰিবলগীয়া একোৱেই হোৱা নাই কিন্তু তথাপি যাক মই গভীৰভাৱে বিশ্বাস কৰোঁ সি যেতিয়া এনেকুৱা কিবা নকৰিবলগীয়া কাম কৰে তেতিয়াহে মোৰ মনটো বেয়া লাগে কথাবোৰ মোক ক'ব পাৰিনে তোমাক ক'ব নোৱাৰা একো কথাই নাই তাৰ মানে মোৰ অফিচৰ ষ্টাফ এজন যাক মই বহুত গভীৰভাৱে বিশ্বাস কৰিছিলোঁ কিন্তু মই নাজানাকে তেওঁ তলে তলে যি কৰি আহিছে সেইটো আজি গম পাইহে বেয়া লাগিল আচৰিত হৈছোঁ মই তোমাৰ কিবা ক্ষতি হোৱা কাম কৰিছে নেকি অফিচত কোনোবাই ভাল কাম কৰিলেও ক্ৰেডিটটো মোলৈ আহে আৰু কোনোবাই বেয়া কাম কৰিলেও মোৰে বদনাম হয় কিন্তু তাত মোৰ কোনো লাভ বা লোকচান নহয় তথাপিও দিয়াচোন কি কৰিলেনো নাই মানে কিবা এটা দৰকাৰী ফাইল আচলতে কেতিয়াবাই ক্লোজ কৰিব লাগিছিল ময়ো পাহৰি গৈছিলোঁ আজি হঠাৎ গম পালোঁ যে ফাইলখন চলাই আছে বন্ধ কৰাই হোৱা নাই এতিয়া বন্ধ কৰিবৰ সময়ত মোৰ পৰা সহায় বিচাৰিছে মানুহজন মোৰ বিশ্বাসী হৈ কিয় এনেকুৱা কাম কৰিলে মই তাকেই ভাবি আছোঁ সি নহয় যদি আন কোনোবা হ'লহেঁতেন নহয় ইমান সময় মই তাক ছাছপেণ্ড নহ'লে বা ট্ৰান্সফাৰ কৰি দিলোহেঁতেন পিছে তেনেকুৱা কৰিবও নোৱাৰো বহুত দিনৰ আগৰ চিনাকি মানে সম্পৰ্কটো আত্মিক হৈ পৰিছে যিমান আত্মীয় হ'লেও তোমাৰ যদি কিবা ক্ষতি হোৱা কাম কৰিছে বা বদনাম হোৱা কাম কৰিছে তুমি তাক ক্ষমা কৰি দিব নালাগে কিবা এটা একশ্যন তুমি ল'ব লাগে বুলিয়ে মই ভাবোঁ একশ্যন আৰু ক'ত ল'বা মই এতিয়া ওলোটাই তেওঁক সহায়হে কৰিব লাগিব চাগে কাৰণ মই মানুহজনক এৰিও দিব নোৱাৰো বাদ দিয়া এইবোৰ অফিচৰ কথা লৈ আমি ঘৰত বহি টেনশ্যন লৈ থাকিলে কি লাভ তুমি কিবা এটা খালানে ৰবা মই তোমাৰ কাৰণে খোৱা ব্যৱস্থা কৰোঁ মৃন্ময় বাৰু মোক কি ভাবিছে চাগে ইমান সময় জ্যোতিক ফোন কৰি সকলোবোৰ জনাই দিছে তাই বাৰু মোক কি ভাবিলে আৰু আমাৰ শিখা তাইকতো সি নজনাকৈ থকা নাই মোৰ অন্তৰত ইমান বেয়া চিন্তা আছে বুলি তাই হয়তো কেতিয়াও ভবা নাছিল কিন্তু মোৰ চিন্তাবোৰ ক'ত বেয়া আছিল প্ৰথমতে মই মৃন্ময়ৰ নাম লৈ তাইলৈ ধেমালিকৈ চিঠিবোৰ লিখিছিলোঁ কিন্তু পাছলৈ তাৰ নাম লৈ লিখিছিলোঁ যদিও কথাবোৰতো মোৰ অন্তৰৰে আছিল
মোৰ অন্তৰৰ কথাবোৰতো তাই বুজি পাইছিল। ক'ত বুজি পাব? অন্তৰখন মোৰ, কিন্তু ছবিখন আনৰ। লাহে লাহে পাহৰিব নোৱাৰাকৈ তাই প্ৰেমত পৰি গৈছে নেকি? এতিয়া নামটো ক। বিক্ৰম, এতিয়া ছোৱালীজনীৰ নামটো ক। হা? ছোৱালী? কোন ছোৱালী? তই যাৰ প্ৰেমত পৰিছ, মোৰ যদি পচন্দ হয় এইবাৰ দেউতাৰলৈ বাট নাচাওঁ, কাৰণ তোৰ বিয়াৰ ক্ষেত্ৰত শিখাৰ দৰে ভুল হ'ব নোৱাৰে। শিখাৰ ক্ষেত্ৰত একো ভুল হোৱা নাই মা। তাই উপযুক্ত ল'ৰালৈকে বিয়া হৈছে। মৃন্ময় এজন সঁচাই ভাল ল'ৰা। সি কোনো কাৰণতেই ভুল নকৰে। হ'ব, এতিয়া তাৰ গুণ বখানিব নালাগে। তোৰজনীৰ নাম ক। তই যাৰ চিন্তাত এতিয়া খাব শুব নোৱাৰা হৈছ। নাই মা, মোৰ তেনেকুৱা একো নাই। তুমি মিছাতেই সন্দেহ কৰিছা। মই আচলতে তই মোৰ আগত কথাবোৰ কবলৈ লাজ কৰিছ। চা বিক্ৰম, মই তোৰ মাৰ, গতিকে তোৰ মুখ দেখিলেই বুজি পাওঁ তোৰ কি হৈছে। গতিকে মোৰ আগত তই কোনো কথাই নুলুকুৱাবি। এতিয়া কচোন, কাৰ প্ৰেমত পৰিছ? নাই মা, তেনেকুৱা কিবা এটা হোৱা হলে মই তোমাক নিশ্চয় কলোহেঁতেন। আৰু তুমিতো জানাই মই মিছা কথা নকওঁ। কিন্তু কিছুমান কথা সকলোৰে অন্তৰত থাকি যায়, কব নোৱাৰে। আচলতে তই মোক কবলৈ টান পাইছ। কিন্তু এটা কথা শুন, তোৰ বিয়াৰ ক্ষেত্ৰত এইবাৰ মই সৰু হব নোৱাৰো। আমাৰ ঘৰৰ লগত নিমিলা ছোৱালীৰ লগত যদি তই প্ৰেমত পৰিছ, তেতিয়াহলে তাইৰ ছবি এতিয়াই মনৰ পৰা আঁতৰাই পেলা। মুঠতে ছোৱালী আমাৰ ঘৰৰ লগত মিলা হব লাগিব, আৰু আধুনিক হবই লাগিব। তুমিও কিন্তু অৰিজিন গাঁৱৰে আছিলা মা। শুনিছোহে মা দেউতা গাঁৱৰ আছিল বুলি, কিন্তু আমি গাঁৱত ডাঙৰ দীঘল হোৱা নাছিলো। তুমি গাঁৱৰ মানুহ কিয় বেয়া পোৱা হলা? তাৰমানে তই কোনোবা গাঁৱৰ ছোৱালীৰ প্ৰেমত পৰিছ নেকি? যদি তেনেকুৱা কিবা হৈছে, সেই চিন্তা এতিয়াই মনৰ পৰা আঁতৰাই পেলা। মোক গাঁৱৰ লখিমী বোৱাৰী নালাগে। তাক ফাটি দিছ। এজন মানুহে তোৰ মনৰ কথা বুজি নাপালে বাবে সকলো পুৰুষে বেয়া নেকি? মই এটা যন্ত্ৰ নহয় মা। এজন মেকানিকে খুলি ভাঙি থৈ যোৱাৰ পিছত অন্য এটা মেকানিক মাতি ঠিক কৰাবা। ডাক্তৰে কি ক'লে শুনিলা নহয়? আজিৰ পৰা সাৱধান হবা। মই কাইলৈ গৈ মাক লৈ আহিম। খবৰটো পোৱাৰ পিছত মা দেউতাই কিমান আনন্দ পাইছে। আৰু দেউতাই কি কৰিলে জানা? লগৰবোৰক মাতি আনি পাৰ্টি দিলেই। মাতো কালিয়ে আহে। মই বোলো ৰচোন, ডাক্তৰৰ ওচৰলৈ নিছোহে, কি হয় চাই লওঁ। দেউতাৰ আকৌ তোমাক ডাক্তৰৰ ওচৰলৈ নিয়া বুলি ক'লত খং। মোৰ বোৱাৰী হৈ ডাক্তৰৰ চেম্বাৰত গৈ লাইন পাতি থাকিব? নাই, নালাগে, মই ডক্তৰক সিহঁতৰ ৰুমলৈ পঠিয়াই দিম। মায়ে পাছত মনা কৰিলে। এতিয়া গাড়ীত বহিবানে? অ'কে, গাড়ীত বহা। আজি আমি শ্বপিং কৰিবলৈ যাম। যি মন যায় তাকে ল'ব লাগে। তোমাৰ কিবা পাৰ্চনেল শ্বপিং কৰিবলৈ আছে নেকি? মোৰ কথা বাদ দিয়া। আজি শ্বপিং অনলি ফৰ ইউ। মোৰ তেনেকুৱা একো প্ৰয়োজনীয় বস্তু কিনিব লগা নাই। তোমাৰ যদি আছে ব'লা, মই গাড়ীতে বহি থাকিম, তুমি তোমাৰ বজাৰ কৰি ল'বা। পল, গাড়ীখন ইমান ৰাফ চলাইছা যে? ময়ো তাইক বাৰে বাৰে কৈছো, বোলো মোৰ চিন্তা এৰ। মইনো আৰু কিমান দিন জীয়াই থাকিম কচোন? তই বিয়াত বহ।
তুমি যে তাইৰ বাবে ৰৈ আছা সেই কথাটো মই তাইক কৈছো কিন্তু তাই বুলি মোক এৰি কলৈকো নাযায় মই তাইক ইমানলৈকে বুজাইছো তই বিয়া হৈ যোৱা মানে মোক একেবাৰে এৰি থৈ যোৱা নহয় নহয় কিন্তু দেউতাকৰ আকস্মিক মৃত্যুৱে তাইৰ মনত বৰকৈ আঘাত দিছে জানা তাইৰ কিবা নিজৰ জীৱনটোৰ প্ৰতিয়ে মায়া নোহোৱা হৈ গৈছে সদায় দেউতাকৰ কথা কৈ থাকে তাই মোক কৈছে যি দেউতাই মোৰ বিয়াৰ বাবে বলিয়া হৈ আছিল বিয়াত বহিম বুলি ভবাৰ লগে লগে দেউতা আঁতৰি গ'ল গতিকে মই আৰু বিয়াত নবহো এৰা তুমি যদি এবাৰ সঁচাকে তাইক বুজাব পাৰা হয়তো তাই মান্তি হ'লহেঁতেন নেকি ঠিক আছে দিয়া তোমাৰ ওচৰত মই আজীৱন ঋণী হৈ থাকিম ৰাখিছো দিয়া মা সঁচাই আচৰিত তুমি অন্তত মোৰ কথাবোৰ বুজিবা বুলি ভাবিছিলো কাৰণ তুমিও এগৰাকী নাৰী বাবে মই তোক বাৰে বাৰে জোৰ কৰিছো কাৰণ নাৰীৰ অৱস্থা মই বুজি পাওঁ পুৰুষ অবিহনে কোনো নাৰীয়ে সুৰক্ষিতভাৱে জীৱনটোত চলিব নোৱাৰে পুৰুষ নাৰীৰ শত্ৰু যদিও পুৰুষে নাৰীক ৰক্ষাও কৰে পুৰুষ অবিহনে আমাৰ জীৱন আধৰুৱা বঠাবিহীন নাওৰ দৰে কিন্তু বেছিভাগ নাৰীৰ বঠাপাত আকৌ পুৰুষে টানি আজৰি নাৰীক অসহায় কৰে পুৰুষৰ ওচৰত হবি মই মোৰ জীৱনটো নষ্ট নকৰো কাক ফাঁকি দিছ হা কাক ফাঁকি দিছ এজন মানুহে তোৰ মনৰ কথা বুজি নাপালে বাবে সকলো পুৰুষে বেয়া নেকি মই এটা যন্ত্ৰ নহয় মা এজন মেকানিকে খুলি ভাঙি থৈ যোৱাৰ পিছত অন্য এটা মেকানিক মাতি ঠিক কৰাবা মই এজনী মানুহ এখন হৃদয় থকা মানুহ তোমাৰ মনলৈ যে বিৰাট এক পৰিৱৰ্তন আহিলে মই প্ৰেগনেণ্ট হোৱাৰ খবৰটো পাই তুমি প্ৰেগনেণ্ট হোৱা বুলি জানি তোমাৰ মনৰ উজ্জ্বলতা দিনক দিনে নোহোৱা হৈছে তুমি লাহে লাহে গহীন হৈ যাবলৈ ধৰিছা কিমান ভাল খবৰটো দিয়াৰ পিছত কিহৰ হতাশাত ভুগিছা মেঘা তোমাৰ কি হৈছে মোৰ এই খবৰটো শুনাৰ পিছত সদায় গহীন কিবা মানসিক অশান্তিত ভুগি থকাৰ দৰে মানুহজন অৰ্থাৎ তুমিতো আনন্দিত হৈছা তোমাৰ মনলৈ যে বিৰাট এক পৰিৱৰ্তন আহিলে মই প্ৰেগনেণ্ট হোৱা খবৰটো পাই তুমি বেয়া পাইছা মই ফুৰ্তি থকাৰ বাবে তোমাৰ সহ্য হোৱা নাই বেয়া কিয় পাম তোমাৰ স্ফূৰ্তিয়েতো মোৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য নিজৰ মানুহজনক আনন্দত ৰাখিব পৰাটো প্ৰত্যেক পত্নীৰে কৰ্তব্য আজি তুমি আনন্দিত হৈছা ভিতৰি ভিতৰি ময়ো আনন্দিত হৈছো হোৱা নাই তোমাৰ মন দিনক দিনে ডাঠ হৈ গৈছে মই তোমাক শ্বপিং কৰিবলৈ লগ ধৰোঁতে তুমি কি কৈছিলা মনত আছে
শ্বপিং বুলি ক'লেই আনন্দত জঁপিয়াই উঠা তিৰোতাজনীয়ে শ্বপিং কৰিবলৈ মন কৰা নাই। তাত তোমাৰ কিমান আনন্দ মোৰ বুজিবলৈ বাকী নাই মেঘা। মেঘা কোৱাচোন তোমাৰ কি হৈছে? তুমি মা হ'বলৈ ওলাই সুখী হোৱা নাই নেকি? মই অত্যন্ত সুখী। কিন্তু তোমাৰ মুখত সেই সুখৰ চিন কোনো দেখা নাই কিয় মেঘা? মই তুমি কিজানি চাব জনা নাই। মুখত হাঁহি দেখিলেই বা চকু পানী দেখিলেই মানুহক সুখী বা দুখী বুলি ভাবিব নোৱাৰি। জীৱনে মৰণে পুৱালে গধূলি সময় আহে, সময় বাগৰি যায়, ৰৈ যায় মাথো আশাৰ সপোন নতুনৰ বুকুৰা পোহৰৰ সপোন মৰা জোন